লোকসেৱা ভৱনত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ উদ্যোগত বিশেষ অনুষ্ঠান গ্ৰাফিক্স ডিজাইন ইউনিট চিলাই মেচিন পিকআপ ভান বিতৰণ কাৰ্যসূচীত ভাগ ল'লে মন্ত্ৰী পীযুষ হাজৰিকাই ৩২খন পিকআপ ভান আৰু চিলাই মেচিন প্ৰদান চাফাই কৰ্মীক এটকাও নিদিয়াকৈ ১,৭০,০০০ টকীয়া গ্ৰাফিক্স ডিজাইনৰ ইউনিট প্ৰদান কৰা হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। যোৱা বছৰ আমি ৬০জন যুৱক যুৱতীক অনুসূচিত জাতি সম্প্ৰদায়ৰ আমি এনেকৈ গ্ৰাফিক ডিজাইনিং ইউনিট দিছিলোঁ আৰু এইবাৰ আমি প্ৰায় তাৰ অলমষ্ট তিনিগুণতকৈ অলপ কম 168 ইউনিট দিবলৈকে আগবাঢ়িছোঁ। আমি অকল গ্ৰাফিক ডিজাইনিং ইউনিট দিয়ে আমাৰ কাম শেষ কৰিব খোজা নাই। যিসকল মেনুৱেল স্কেভেঞ্জাৰ তেওঁলোকে যাতে বেলেগ কাম কৰিব পাৰে তেওঁলোকক আমি আজি ৩২খন পিকআপ ভান দিয়াৰো ব্যৱস্থা কৰিম। বাইদেউহঁতক আপোনালোকক এটা কথা কৰিব খুজিছোঁ, এই যে আমি ১,০০০ চিলাই মেচিন দিম, এই যে ৩২খন আমি গাড়ী দিম, ১৬৮টা গ্ৰাফিক ডিজাইনিং ইউনিট দিম, কোনোবাই ১ টকা আপোনালোকৰ পৰা লৈছে নেকি? আমাৰ যিখিনি মানুহে চিলেকশ্যন প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছে তেওঁলোকে আপোনালোকৰ পৰা কেতিয়াও টকা ল'ব নোৱাৰে, ঘোচ ল'ব নোৱাৰে। সেই দৃঢ়তা থকাৰ কাৰণে মই উদাত্ত কণ্ঠৰে সকলোৰে আগত আপোনালোকক সুধিলোঁ যে কোনোবাই ১ টকা দিব লগা হৈছে নেকি? কিন্তু সকলোকে কৈছোঁ যে আপোনালোকে এটকাও নিদিয়াকৈ এই আপোনালোকৰ গ্ৰাফিক ডিজাইনিং ইউনিট পাইছে, এটকাও নিদিয়াকৈ ৩২খন পিকআপ ভান পাইছে, এটকাও নিদিয়াকৈ আপোনালোকে উন্নত মানদণ্ডৰ একোটা চিলাই মেচিন ১,০০০ গৰাকী মহিলাই পাইছে। আপোনালোকে নিজে কাম কৰক, আপোনালোকে ঘৰখনক আৰু শক্তিশালী কৰক, ল'ৰা ছোৱালীক পঢ়াওক আৰু ডেকা ল'ৰাকেইটাই ভৱিষ্যত গাভৰু ছোৱালীকেইজনীয়ে ভৱিষ্যত গঢ় দিয়ক। এইখন অসমত ৬.৫ লাখ টকাৰ পিকআপ ভান এখন দিওঁতে ১ লাখ টকা ঘোচ লৈছিল নে নাই? এইখন অসমত তেনেকুৱা বহুত উদাহৰণ আছে। কিন্তু আজি সেই কামবিলাক আমি নাইকিয়া কৰিলোঁ, সেই কামবিলাক আমি বন্ধ কৰিলোঁ।